কথাৰে নহয় কামেৰে অসমীয়াগিৰি জামুগুৰি হাতৰ যুৱকৰ চেলুন খুলি স্বাৱলম্বিতাৰ নিদৰ্শন বাদ্যযন্ত্ৰী শিল্পী পুলকৰ এইগৰাকী বাদ্যযন্ত্ৰী যুৱশিল্পী জামুগুৰি হাতৰ কোচগাঁৱৰ পুলক বৰা গীটাৰ কিবোৰ্ড ঢোলকি আদি বাদ্যযন্ত্ৰ বজোৱাত পাকৈত এইগৰাকী যুৱ বাদ্যযন্ত্ৰী শিল্পীয়ে বহুকেইগৰাকী কণ্ঠশিল্পীৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও ৰাগ ভাওনা আদিতো বাদ্যযন্ত্ৰ বজাই বাদ্যযন্ত্ৰী শিল্পী হিচাপে সকলোৰে বাবে এখন চিনাকি মুখ হৈ পৰিছে। বাদ্যযন্ত্ৰ ব্যৱহাৰৰ উপৰিও হাতত কেঁচি লৈ নিজে চুলি দাড়ি কটা এখন চেলুন খুলি বৰ্তমান এইগৰাকী যুৱশিল্পীয়ে নতুনকৈ সংযোজন ঘটাইছে এইখন চেলুন, য'ত নিজে ব্যস্ত হৈ পৰিছে গ্ৰাহকৰ চুলি দাড়ি কটা কামত। কেনেকৈ আহিল মানে প্ৰথম কথা হ'ল কি আৰ্থিকভাৱে অলপ টনকিয়াল হ'ব লাগিব, সেইটো এটা মেইন কথা। আৰু অন্যে যে সকলো কাম কৰে বাহিৰৰ পৰা মানুহে আহি পেলাই ইয়াতে ইনকাম কৰি কৰি গৈ আছে, আমিনো কিয় নোৱাৰোঁ? আমি অসমীয়া ল'ৰা হিচাপে কি নোৱাৰোঁ? অসমীয়াই কি নোৱাৰে কি আচলতে? সেইটো কাৰণে মই ভাবিলোঁ যে মই সৰুৰ পৰা কাটিছিলোঁ, চুলি কাটি থাকোঁ ইজনক সিজনক, ঘৰৰ ওচৰৰ ল'ৰাকেইটাও কাটি থাকোঁ। আমাৰ এইকণতে যিহেতু এটা ধুনীয়া চেণ্টাৰ এটা গঢ়ি তুলিছে, মই ভাবিছোঁ কি মোৰো এটা ইনকামৰ পথ হ'ব, আৰু সেইটো কাৰণে মই আগবাঢ়ি আহিলোঁ, চেলুন এখন খুলিলোঁ। বাদ্যযন্ত্ৰ গীটাৰ বজায় আপুনি? হয়, আৰু কীবৰ্ড বজাওঁ। সেয়া বহাগৰ সময়ত ফাংচন থাকে বা এতিয়াও থাকে, আৰু সেয়া হ'ল কি ৰাতি। আৰু দিনৰ আজিকালি কিছুমান প্ৰগ্ৰেম মই আচলতে বাদ দিবলগীয়া হৈছে ইয়াৰ খোলা পৰা বুলি, কিন্তু ৰাতি হ'লে মই যাওঁ, এতিয়াও যাওঁ। আৰু মই আজৰি সময়ত ইয়াৰ পৰা দোকান বন্ধ কৰিবলৈ ঘৰত প্ৰেক্টিছো কৰোঁ ৰাতিটো, আৰু ৰাতি অনুষ্ঠান থাকিলে মই ৰাতি প্ৰগ্ৰেম কৰোঁ। নাই আজিৰ দিনবিলাক অলপ বেলেগ ধৰণৰ। আজিকালি সকলোৱে বুজি পায়। এটা সময় আছিলে যিটো সময়ত মানে এনেকুৱা হৈছিলে এইটো বৰ সৰু কাম, মানুহে মোক হাঁহিব নেকি, কিন্তু আজি সেইটোৰ পৰিৱেশ নাই। আজিকালি সকলোৱে সকলো কাম কৰিব পাৰে, কোনেও লাজো নকৰে, আৰু মানুহে নেহাঁহেও আজিকালি। আৰু যোনে হাঁহে তাৰ নাই আৰু কি ক'ম আৰু, ভাষা নাই আৰু। লাজ কৰিবলৈ কথাও নহয়, কাম কৰাটো একো লাজৰ কথা নহয়। গতিকে কাম কৰিব লাগে, নিজৰ কাৰণেহে কৰিছোঁ, চুৰ কৰা নাই, বেয়া কাম নকৰাকৈ ভাল কাম কৰি যাব লাগে, কথা দি মানে কাম কৰিব লাগে, আমি অসমীয়া হিচাপে আগবাঢ়ি যাব লাগে। হয়, প্ৰায় সংখ্যক অসমীয়া যুৱকে ইচ্ছা নকৰা এই কৰ্ম কৰিবলৈ আগবাঢ়ি আহি বহিৰাজ্যৰ লোকসকলৰ হাতত থকা কৰ্মটিক থলুৱা লোকৰ হাতলৈ ঘূৰাই আনিবৰ বাবে জামুগুৰি হাটৰ কোচগাঁৱৰ ঐতিহ্যমণ্ডিত কালীয় দমন ভাওনা ক্ষেত্ৰৰ মূল তোৰণ ভাগৰ কাষতেই এইদৰে এইখন চেলুন খুলি হাতে কামে কৰ্মত ব্যস্ত হৈ পৰিছে এইগৰাকী যুৱ বাদ্যযন্ত্ৰী শিল্পী পুলক বৰা। কৰ্ম সংস্কৃতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ চিন্তা কৰা পুলকৰ এই কৰ্মৰাজিৰ প্ৰশংসাও কৰিছে বহুজনে। জামুগুৰি অঞ্চলৰ এগৰাকী উদীয়মান বাদ্যযন্ত্ৰী শিল্পী, তেওঁ বিশেষকৈ আমাৰ অঞ্চলত বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এটা দৃষ্টান্ত দাঙি ধৰিছে যে ধৰক চুলি কাটি বা নাপিতৰ কাম কৰিও এটা পৰিয়াল পোহপাল দিব পাৰি, আৰ্থিকভাৱে নিজক স্বাৱলম্বী কৰাৰ লগতে ধৰক পৰিয়াল এখনৰ ভৰণ পোষণ কৰিব পৰা যায়, তাৰ এটা নিদৰ্শন তেওঁ দাঙি ধৰিছে। কামৰ কোনো সৰু বৰ নাথাকে, ডিগনিটি অফ লেবাৰ বুলি কোৱা বস্তুটো আমাৰ অসমৰ মানুহে বিশেষকৈ যুৱ সমাজে এতিয়া চিনি পাইছে বা মূল্যবোধটো গম পাইছে। গতিকে এয়া খুব যোগাত্মক কথা, প্ৰগতিশীল কথা। এইদৰে এওঁৰ আদৰ্শ গ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইৰ যুৱক সমাজ ওলাই আহক, আমি নিজৰ ভৰিত নিজে থিয় দিব লাগিব, সেই তেতিয়া আমাৰ অসমে আচলতে আৰ্থিকভাৱে প্ৰগতিৰ বাট বুলিব। এইখিনি খুব প্ৰেৰণাদায়ী কথা। ধন্যবাদ, ভাল লাগিছে, খুব ভাল লাগিছে। এওঁক দেখি বাকী মানুহ ওলাই আহিব লাগে। মোৰ দাড়িও চাওকচোন, দাড়ি কাটিবলগীয়া হৈছে, চুলিও কাটিবলগীয়া হৈছে, সেইকাৰণে খুব দেখিলোঁ অসমীয়া থলুৱা এজনে দোকান খুলিছে, গতিকে এই চান্সতে ৰৈ ইয়াতে মই বোলো কাটি যাওঁ, ৰৈছোঁ। সেয়া পুলকৰ এই কৰ্মৰাজি আন সকলৰ বাবেও হৈ উঠক প্ৰেৰণা আৰু আদৰ্শ। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।